সেইদিনাখন আছিলে 8 মাৰ্চ চন 2014। এখন উৰাজাহাজ ফ্লাইট MH370 য'ত 240গৰাকী যাত্ৰী আছিল হঠাতে আকাশত অদৃশ্য হ'ল। নাছিল কোনো ইমাৰ্জেঞ্চি কল, নাছিল কোনো ফেক বাৰ্তা। আজি পৰ্যন্ত ফ্লাইট MH370 পৃথিৱীৰ আটাইতকৈ ডাঙৰ বিমান সংক্ৰান্তৰ ৰহস্য হিচাপে পৰিচিত। উন্নত প্ৰযুক্তিৰ এই যুগতো এনেধৰণে বিমান এখন কেনেকৈ হঠাতে অদৃশ্য হ'ব পাৰে। নমস্কাৰ, ৱেলকাম টু মাই চেনেল। জানো আহক ফ্লাইট MH370ৰ সেই ৰহস্যময় কাহিনীৰ বিষয়ে, যি আজিও বিশ্ববাসীক চিন্তিত কৰি ৰাখিছে। ৰাতি প্ৰায় 12:41 ফ্লাইট MH370 মালয়েছিয়াৰ কুৱালালামপুৰ ইণ্টাৰনেশ্যনেল বিমানবন্দৰৰ পৰা উৰি যায়। এক গন্তব্যস্থান আছিলে বেইজিং, চীন। প্ৰথম 38 মিনিট সকলো ঠিক ঠাক আছিল। 1:19 পাইলটজনে মালয়েছিয়ান এয়াৰ কণ্ট্ৰলক বিদায় জনাই ক'লে যে গুড নাইট মালয়েছিয়ান 370, আৰু এইটোৱেই আছিল ককপিটৰ শেষ শব্দ। আৰু তাৰ 2 মিনিট পাছতেই বিমানটোৰ ট্ৰেন্সপণ্ডাৰ, যি বিমানটোক ট্ৰেক কৰে, বন্ধ হৈ যায়, আৰু তাৰ পিছতেই বিমানটো ৰাডাৰৰ পৰা অদৃশ্য হৈ যায়। প্ৰথমতে সকলোৱে বিশ্বাস কৰিছিল যে বিমানখন চাউথ চাইনা সাগৰত খহি পৰিছে। কিন্তু কেইদিনমানৰ পিছত সেনাৰ ৰাডাৰৰ পৰা গম পোৱা গ'ল যে বিমানখন হঠাতে পশ্চিমলৈ ঘূৰি তাৰপিছত দক্ষিণলৈ গৈছিল। আৰু তাৰপিছত ইনমাৰ্ছাট নামৰ উপগ্ৰহৰ পৰা জানিব পৰা গ'ল যে বিমানখন 7 ঘণ্টাৰো বেছি সময় আকাশত উৰি আছিল। ইয়াৰ গন্তব্যস্থান ক'ত আছিল, ই কেনেকৈ হঠাতে দিশ সলালে, বহুতো প্ৰশ্নৰ উত্থাপন হ'ল। আৰু তাৰ পিছতেই বিশ্বৰ সবাতোকৈ ব্যয়বহুল অনুসন্ধান আৰম্ভ হ'ল। 1,20,000 বৰ্গ কিলোমিটাৰ এলেকা জুৰি বিচাৰি সন্ধান কৰা হ'ল, কিন্তু মুখ্য ধ্বংসাৱশেষ পোৱা নগ'ল। যেতিয়া কোনো উত্তৰ পোৱা নগ'ল, তেতিয়া মানুহে বিভিন্ন ধৰণৰ সংজ্ঞা আগবঢ়াবলৈ ধৰিলে, যেনে পাইলটৰ আত্মহত্যা। বহুতে বিশ্বাস কৰে যে কেপ্টেইন জাহাৰী আহমেদ শ্বাহে নিজ ইচ্ছাৰে বিমানখন ডুবাই দিছিল। তেওঁৰ ব্যক্তিগত কম্পিউটাৰত তেনে ৰুট থকা ফ্লাইট চিমুলেশ্যন পোৱা গৈছিল, কিন্তু কোনো প্ৰমাণ নাছিল বা কোনো আত্মহত্যাৰ নোট নাছিল। 2. বিমান হাইজেক কৰা হৈছিলে। হ'ব পাৰে কিছুমান সন্ত্ৰাসবাদী সংগঠনে বিমানখন হাইজেক কৰিছিলে, কিন্তু কোনো দলে তাৰ দায় লোৱা নাই, বা কোনো সন্ত্ৰাসবাদী দলৰ লগত কোনো ধৰণৰ যোগাযোগ নাছিলে। 3. যান্ত্ৰিক বিভ্ৰাট বা জুই। হ'ব পাৰে যান্ত্ৰিক বিভ্ৰাট বা জুয়ে যোগাযোগ ব্যৱস্থা বন্ধ কৰি দিছিল, কিন্তু বিমানখনৰ ঘূৰণি আৰু নিয়ন্ত্ৰিত উৰণ সেই তত্ত্বৰ লগত মিল নাখায়। 4. মিলিটাৰী ষড়যন্ত্ৰ। কিছুমানে কয় যে বিমানটো ভুলতে ডাউন কৰা হ'ল আৰু গোপন কৰা হ'ল। আকৌ কিছুমানে কয় বিমানখন কোনো দ্বীপত গোপনে অৱতৰণ কৰা হ'ল, কিন্তু কোনো প্ৰমাণ নাছিল। 2015 চনত ফ্লেপেৰন নামৰ এখন ডাঙৰ টুকুৰা ৰিউনিয়ন আইলেণ্ডত পোৱা গ'ল, তাকো অনুসন্ধান ক্ষেত্ৰৰ পৰা 4,000 বৰ্গ কিলোমিটাৰ দূৰত। তাৰ পিছত মজাম্বিক, মাডাগাস্কাৰ আৰু দক্ষিণ আফ্ৰিকাতো কিছুমান টুকুৰা পোৱা গ'ল, আৰু এইবোৰৰ পৰাই গম পোৱা গ'ল যে বিমানখন সাগৰত খহি পৰিছিল। কিন্তু কেনেকৈ? যাত্ৰীবোৰৰ পৰিয়ালবোৰ আজিও উত্তৰৰ আশাত, কিন্তু এই ৰহস্য বছৰে বছৰে আৰু অধিক গভীৰ হৈ গৈ আছে। উন্নত প্ৰযুক্তিৰ এই যুগতো এনেধৰণে বিমান এখন কেনেকৈ হঠাতে অদৃশ্য হৈ যাব পাৰে? MH370ৰ কিছুমান প্ৰশ্নৰ উত্তৰ এতিয়াও সমুদ্ৰৰ গহীনতাত লুকাই আছে। এইটো এটা দুৰ্ঘটনা আছিল নে কোনো ষড়যন্ত্ৰ? যেতিয়ালৈকে মূল ধ্বংসাৱশেষ পোৱা নাযায়, ফ্লাইট MH370 থাকিব এটা অমীমাংসিত ৰহস্য হিচাপে। আৰু এনে ৰহস্যজনক কাহিনীৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।